নিশ্চয়কৈ চাওক গুঞ্জন 9 বজাত যিহেতু দেশৰ গৃহমন্ত্ৰীগৰাকী আহি ডিব্ৰুগড়ত উপস্থিত হ'বহি আৰু তাক লৈ এতিয়া প্ৰস্তুতি সম্পূৰ্ণ তুংগত বুলি ক'ব পাৰি। আমি পুৱা ভাগত যি খনিকৰ খেলপথাৰ সেই খনিকৰ খেলপথাৰত গৈ উপস্থিত হৈছিলোঁ। আমি তাৰ যিখিনি প্ৰস্তুতি সেই সম্পৰ্কে বুজ লৈছিলোঁ, প্ৰায় সম্পূৰ্ণ হৈছে প্ৰস্তুতি। আৰু তাৰ লগতে যিখন খনিকৰ বহুমুখী প্ৰকল্প যি খনিকৰ বহুমুখী প্ৰকল্প সেই প্ৰকল্প আমি গৈ তাত চাইছিলোঁগৈ, সেয়া সম্পূৰ্ণ সাজু হৈ উঠিছে। গতিকে প্ৰস্তুতি সম্পূৰ্ণ তুংগত। 9 বজাৰ লগে লগে অমিত শ্বাহ ডিব্ৰুগড় আহি পাবহি মোহনবাৰী, আৰু তেখেতে মনোহাৰী যি ৰিজৰ্ট আছে তাতে নিশাটো কটাব। আৰু কাইলৈ 11 বজাত যিহেতু তেখেতৰ সেইখন জনসভা আছে, তাত কেইবাটাও ইতিমধ্যে প্ৰকল্প তেওঁলোকে আধাখিলা ৰাখিব। আৰু যিহেতু যিখন খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প তাৰ ইতিমধ্যে উদ্বোধন কৰিব। আমি এই বিষয়ে কিছু কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেকুৱা প্ৰস্তুতি কি বিষয়ে। আমাৰ লগত বিকুল ডেকা ডাঙৰীয়া আছে, পিএল অধ্যক্ষ। অমিত শ্বাহ ডাঙৰীয়া যিহেতু আহিব, কেইবাটাও ভাল খবৰ লৈ আহিছে। আৰু ডিব্ৰুগড়বাসীৰ কাৰণে এটা ঐতিহাসিক দিন বুলি ক'ব পাৰি। বিধানসভা ভৱনৰ ইয়াত আধাখিলা ৰাখিব। এটা অসমৰ দ্বিতীয়টো বিধানসভা যিহেতু ডিব্ৰুগড়তে হ'ব, দ্বিতীয় ৰাজধানী। আৰু তাৰ লগতে কেইবাটাও প্ৰকল্প ইতিমধ্যে ঘোষণা কৰিব, উদ্বোধন কৰিব, তেনেকুৱা ধৰণৰ আছে। কি ক'ব? দেশৰ গৃহমন্ত্ৰী, দেশৰ যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি নিশা তেখেত ডিব্ৰুগড় পাবহি। অহাকালিলৈ কেইবাটাও উন্নয়ন প্ৰকল্পৰ কাম তেখেতে আনুষ্ঠানিকভাৱে আধাখিলা স্থাপন কৰিব। আমি সকলোৱে জানো যে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়িবৰ কাৰণে ডিব্ৰুগড় মানে দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়িবৰ কাৰণে তেখেতৰ যি প্ৰয়াস, সেই প্ৰয়াসটোক তেখেতে সাকাৰ ৰূপ দিবৰ কাৰণে দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজলৈ আহিব। আৰু ইতিমধ্যে আমাৰ দলীয় কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহেৰে আমি তেখেতক আদৰিবৰ কাৰণে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু তেখেতে আহি আমাৰ বিশেষকৈ আমাৰ ডিব্ৰুগড় জিলাখনৰ যিটো মানে উন্নয়ন, এই উন্নয়নৰ গতি ত্বৰান্বিত কৰিব। আৰু তেখেতক আমি ডিব্ৰুগড়বাসী ৰাইজে, আমি ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতক আমি স্বাগতম জনাইছোঁ। আপোনাৰ পৰা আৰু এটা বিষয়ে আমি সুধিবলৈ বিচাৰিম। গুজৰাটৰ কণ্ডালস্থিত দীনদয়াল বন্দৰত ইতিমধ্যে APLৰ এটা শাখা যিহেতু তাত এটা হ'ব, সেই বিষয়ে ইতিমধ্যে ইয়াত যিহেতু এটা অনুষ্ঠান আছে য'ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকিব, মুখ্যমন্ত্ৰীগৰাকী থাকিব, আপুনিও থাকিব, এখন চুক্তি স্বাক্ষৰ হ'ব। সেই বিষয়ে কিছু কথা আপোনাৰ জানিব বিচাৰিছোঁ। চাওক, অসম পেট্ৰ'কেমিকেলছ এটা ৰাজ্য চৰকাৰৰ অধীনস্থ এটা প্ৰতিষ্ঠান। আৰু ই জন্ম হোৱা প্ৰায় আজি 53 বছৰ হ'ল। এই 53 বছৰ বিভিন্ন ঘাট প্ৰতিঘাট পাৰ কৰি অসম পেট্ৰ'কেমিকেলছে আগবাঢ়িছে। আৰু 2016 চনত যেতিয়া অসমত বিজেপি চৰকাৰ স্থাপন হৈছিল, সেই সময়ৰ মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতে সাহসী পদক্ষেপ লৈ প্ৰায় 22 কোটি টকা বিনিয়োগ কৰি আমি 2টা প্ৰকল্পৰ কাম হাতত লৈছিলোঁ। আৰু এই 2টা প্ৰকল্প হিচাপে আমি নামৰূপত 500 টন দৈনিক উৎপাদনক্ষম যি মিথানল প্ৰকল্পৰ কাম আমি হাতত লৈছিলোঁ, তাক আমি সম্পূৰ্ণ কৰিলোঁ। 200 মেট্ৰিক টন উৎপাদনক্ষম ফৰ্মেলিনৰ আমি এটা প্লাণ্ট আমি বঙাইগাঁৱত স্থাপন কৰিলোঁ, তাক সম্পূৰ্ণ কৰিলোঁ। ইতিমধ্যে তাৰ বাণিজ্যিক কাম আৰম্ভ হৈছে। আৰু এতিয়া আমি ৰাজ্যৰ পৰিসীমা পাৰ কৰি দেশৰ বিভিন্ন স্থানত আমাৰ কোম্পানীক আমি সম্প্ৰসাৰণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। তাৰ প্ৰথমটো খোজ হিচাপে আমি গুজৰাটৰ দীনদয়াল উপাধ্যায় পোৰ্ট যি আছে, সেই পোৰ্টত আমি 150 টন মিথানল মিথানলৰ আমি এটা প্ৰকল্প স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু তাৰ কাৰণে আমি দীনদয়াল পোৰ্ট অথৰিটিৰ লগত আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আৰু কেন্দ্ৰীয় জল পৰিবহণ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত আমি দীনদয়াল পোৰ্ট অথৰিটিৰ লগত আজি এখন আমি চুক্তি স্বাক্ষৰিত কৰিম, যিখন চুক্তিৰ জৰিয়তে আমি গুজৰাটৰ কাণ্ডলাত আমাৰ কোম্পানীটোক আমি স্থাপন কৰিবৰ কাৰণে তাত আমি খুঁটি পুতিবৰ কাৰণে সক্ষম হ'ম। হয়, নিশ্চয় এটা বিশেষ দিন। যিহেতু ইতিমধ্যে কৈছে যে কেইবাটা প্ৰকল্প ইতিমধ্যে কৈছে। আৰু চাওক, ডিব্ৰুগড়বাসীৰ কাৰণে আচলতে ডিব্ৰুগড়ৰ কাৰণে এটা বিশেষ দিন বুলি ক'ব পাৰি কালিৰ দিনটো। কাৰণ ডিব্ৰুগড় যিহেতু দ্বিতীয় ৰাজধানী হিচাপে যি ঘোষণা কৰা হৈছিল, ঘোষণা কৰাৰ পিছতে যিহেতু কোৱা হৈছিল যে ইয়াত বিধানসভা হ'ব, ইয়াত বিধানসভা অধিৱেশনো হ'ব। আৰু কাইলৈ দিনটোত গৃহমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ যি ভৱন য'ত হ'ব তাত আধাখিলা তেওঁ ৰখিব। তাত বিভিন্ন ভৱনৰ লগতে যি MLA হোষ্টেল আদিও যিবিলাক ব্যৱস্থা থাকে, সেই গোটেইখিনি ব্যৱস্থা ইয়াতে থাকিব। গতিকে কাইলৈ দিনটো ডিব্ৰুগড়বাসীৰ কাৰণে এটা বিশেষ দিন বুলি ক'ব পাৰি। কাৰণ এটা দীৰ্ঘদিনীয়া এটা সপোন আছিল, এটা দীৰ্ঘদিনীয়া সপোন বা ঐতিহাসিক দিন। আমি থমাছ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়,
সৰ্বোত্তমৰ দৌৰা।